বহুত দিনৰ পৰা ভাবি আছিলোঁ নিত্যানন্দদেৱ থানলৈ যাম বুলি গতিকে আজি দেওবাৰ বুলি ওলালো আৰু আহি পালোহি গতিকে আজিৰ ব্লগছটো ষ্টাৰ্ট কৰোঁ আৰু বিৰাট বেছি ভাল লাগিব আপোনালোকৰ ব্লগছটো আৰু আজি চাহ মই বনাইছোঁ আৰু নামঘৰত মই চাহ বনাইছোঁ গতিকে মোৰ মনটো বিৰাট বেছি ফূৰ্তি লাগি আছে আৰু বলক আজিৰ ব্লগছটো ষ্টাৰ্ট কৰোঁ বহুত বেছি ভাল লাগিব গতিকে একদম শেষলৈকে গোটেই হেল্ল' এভৰিৱান গুড মৰ্নিং আৰু আশা কৰোঁ সকলোৰে ভাল আজি যাম বুলি ভাবিছোঁ কাছপাৰাৰ নিত্যানন্দদেৱ থানলৈ আৰু বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ মই আগতে কেতিয়াও যোৱা নাছিলোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ বৌয়ে মানে বাৰ্ণায়ুৰ বৰমাকে মোক ক'লে বোলে বলচোন আজি যাওঁ আমি গৈ আহোঁ যিহেতু আজি দেওবাৰ সেইটো কাৰণে ভাবিলোঁ গৈ আহোঁ বুলি গতিকে মাস্কখন মোৰ এনি টাইম থাকেই আৰু সেয়া বান্ধৱী যে ঘৰৰ মুখৰ আগৰ তাইৰ লগত কথা পাতি আছোঁ কেনেকৈ যাম কি যাম সেয়া দুইজনীয়ে মিলি কথা পাতিছোঁ আৰু আমি এতিয়া যাবলৈ ওলাইছো আৰু এইফালে দেখিছেনে বৌ মই ৰিহাখন ধুনীয়াকৈ পিন্ধি ওলাইছো আৰু স্কুটি লৈ যাম যিহেতু বৰষুণো ইমানেই বৰষুণ দিছে তথাপিও আজি তিতিবুৰি হ'লেও মুঠতে যাম বুলি ভাবিলোঁ যিহেতু যামেই গতিকে ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈছোঁ আৰু চাকি বন্তি চব লৈ লৈছোঁ হাঁহি উঠি গৈছেগৈ ইমানেই কমেডি কথা কৈছে কি ক'ম আৰু হাঁহি ৰখাব পৰা নাই আৰু আমি পাই গ'লোহি থানৰ ওচৰত ইমানেই বৰষুণ দিছে কাষৰে দোকান এখনতে নামিলোঁ আৰু দোকানখনৰ পৰা চাকি ধূপ মিঠাতেল আৰু গাখীৰ বিস্কুট চব লৈ লৈছোঁ তাতে আমাৰ ককা এজন আছে ককাজনে ধুনীয়াকৈ চাহ বনায় আৰু আমি খাম তাতে আৰু এইফালে বহুত আহি আছে স্কুটি লৈ দেখিছেনে মানে মই যে আগত আহি গ'লোঁ সেইকাৰণে মই আগত আহি ৰৈ দিলোঁ কিন্তু এইফালে সোমাই গ'লোঁ কিন্তু ভুল হ'ল আমি ভুল ৰাস্তাইদি সোমালোঁ আৰু ফাইনেলি আমি পাই গ'লোহি দেখিছেনে বিৰাট বেছি ভাল লাগে দেখিয়েই মোৰ ইমানেই বেছি মনটো শান্তি লাগিছে মই এনেও নামঘৰ থান মন্দিৰ গৈ বিৰাট বেছি ভাল পাওঁ আৰু আপোনালোকে জানেই যিহেতু হয়নে আৰু আমি ওলাইছোঁ এতিয়া যাবলৈ থানৰ ভিতৰত আমি সোমাই যাম আৰু ইমান ধুনীয়া পৰিৱেশ মানে কি ক'ম পৰিৱেশটোৰ কথা ইমানেই ঠাণ্ডা পৰিৱেশ মোৰ যে আহিয়ে ইমান বেছি ভাল লাগিলে আৰু আপোনালোকেও আহিব আপোনালোকৰো বিৰাট বেছি ভাল লাগিব আৰু কোনে আহিছে মোক কমেণ্টত কিন্তু জনাব আৰু যিহেতু মই প্ৰথমবাৰ আহিছোঁ ইমান ধুনীয়াকৈ পৰিৱেশটো মানে ইমানেই ধুনীয়া লাগিছে কি ক'ম আৰু এতিয়া আমি যাওঁ চাকি বন্তি জ্বলাওঁ দেখিছেনে পেকেটত বিস্কুট গাখীৰ ধূপ চাকি তামোল পাণ গোটেইখন লৈ আহিছোঁ আৰু ইভাগে বহুত ভিৰ হয় আজি কিন্তু একদমেই ভিৰ নাই একেবাৰে ভিৰ নাই আজি আৰু আমি সদায় ভাবি আছিলোঁ আহিমকৈ গতিকে আমাৰ বৌহঁতে কিন্তু প্ৰায় আহি থাকে আমাৰ ঘৰৰ কাষৰ যিহেতু নেইবাৰ আৰু তেওঁলোক প্ৰায় আহি থাকে আজি মোক ক'লে বলচোন যাওঁ গতিকে হাতখন ধুই লৈছোঁ গাতে পানী অকণমান ছটিয়াই লৈছোঁ যিহেতু আহিছোঁ ঘৰৰ পৰা ৰাস্তাত কিবা হৈছে কিবা নাই গতিকে অকণমান পানী ছটিয়াই লৈছোঁ আৰু তাৰ পাছতে আমি চাকি বন্তি জ্বলাবলৈ বুলি দুইজনী সোমাই আহিলোঁ আৰু ভিডিঅ'টো কিন্তু আপোনালোকে সম্পূৰ্ণ চাব বিৰাট ভাল লাগিব আৰু মই এনেও ভাল পাওঁ নামঘৰ মন্দিৰ যিহেতু মই কৈছোঁৱেই আৰু ভাবিলোঁ আপোনালোককো ভ্লগছটো ধুনীয়াকৈ একদম সম্পূৰ্ণকৈ দেখাওঁ আৰু ভিডিঅ' কৰিবলৈ বিৰাট বেছি ভাল হৈছে একেবাৰে ভিৰ নাই দেখিছেনে আৰু নামঘৰ ইমান ধুনীয়া শান্তি ইমান ঠাণ্ডা হৈ আছেনে সঁচাকৈ বিৰাট বেছি ভাল লাগে আৰু আপোনালোকে আহিলে আপোনালোকে গম পাব ইমানেই বেছি মনটো ভাল লাগে আৰু মই চাকি বন্তি জ্বলাবলৈ লৈছোঁ ইয়াতে 3 গছ চাকি জানেনে 3 গছ চাকি কিয় লৈছোঁ এগছ যে আপোনালোকৰ সকলোৰে কাৰণে আৰু এগছ মোৰ কাৰণে মানে আমাৰ ঘৰখনৰ কাৰণে আৰু এগছ মাহঁতৰ কাৰণে গতিকে 3 গছ চাকি জ্বলাই লৈছোঁ এগছ চাকি ৰাজহুৱা মানে আপোনালোকৰ সকলোৰ কাৰণে মই জ্বলাইছোঁ জানেনে যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়াত মোক ইমান বেছি মৰম দিয়ে মোৰ এটা পৰিয়াল হৈ থাকে আৰু যিহেতু আপোনালোক মোৰ পৰিয়ালৰে হৈ গ'ল গতিকে আপোনালোকৰ কাৰণে ভবাটো বিৰাটে বেছি দৰকাৰী আৰু নমু কৰিছোঁ আপোনালোকৰ কাৰণেও নমু কৰিছোঁ মোৰ কাৰণেও নমু কৰিছোঁ আৰু মাহঁতৰ ঘৰখনৰ কাৰণেও কৰিছোঁ গতিকে মই আৰু বৌয়ে দুইজনীয়ে ভালকৈ সেৱা কৰি লৈছোঁ ভগৱানে আশীৰ্বাদ কৰক ভালকৈ আগবাঢ়ি যাব পাৰোঁ বাৰ্ণায়ো ভালকৈ পঢ়া শুনা কৰিব পাৰে সেই বুলিয়ে ভাবি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰো ঘৰখন যাতে সুখে শান্তিৰে থাকক আৰু আপোনালোকৰো সকলোখিনি ভাল হৈ যাওক যি মনত ভাবে আপোনালোকৰ সকলো যাতে পুৰা হওক সেই বুলিয়ে ভাবিলোঁ আৰু ইমানে বৰষুণ দিছে নে ইমানে বেছি ভাল লাগিছে আচলতে আৰু বৰষুণটো এবাৰ দিয়ে এবাৰ ৰখে এনেকুৱা হৈ আছে আৰু মই ধুনীয়াকৈ ভিডিঅ' একদম ধুনীয়াকৈ ক্লিপটো লৈ লৈছোঁ মই কোনো বেকগ্ৰাউণ্ড মিউজিক দিয়া নাই কাৰণ ভিডিঅ'ত যদি মই বেকগ্ৰাউণ্ড মিউজিক দিওঁ মোৰ ইয়াতে কপিৰাইট আহে আৰু কপিৰাইট আহিলে কি হয় জানেনে এই চেনেলটো মোৰ বন্ধ হৈ যাব গতিকে ইমান কষ্টত খোলা চেনেলটো বন্ধ হ'লে বিৰাট বেছি বেয়া লাগিব আৰু আকৌ ঝৰঝৰাই বৰষুণ আহিছে দেখিছেনে আৰু মই তাইক কৈছোঁ মানে যোনে মোক ভিডিঅ' কৰি দিছে বৌৰ ছোৱালীজনী প্ৰিয়ংকাক কৈছোঁ অকণমান ভিডিঅ' কৰি দেচোন মোকো গতিকে তাই ভিডিঅ' কৰি দিছে ইমান ভাল
লাগিছে চিপচিপকে বৰষুণ পৰি আছে মই আকৌ কি কৰিলো জানেনে ভাবিলো অকনমান স্লেবখনতে বহু গুটে তিতা মানে পানীতে বহি দিলো আৰু গটিকে ককা এজনে মোক কৈছে আইজনী গুটে পানীতে বহি দিলি আৰু বোলে তাৰ পাছতে এয়া পুখুৰীটো দেখিছেনে ইয়াতে কাছ আছে মাছ আছে আপোনালোকক দেখাম বাৰু মই কাছ মাছ প্ৰথমতে মই এই ফুল গছ মানে গছ গিজোপা দেখাই দিছো নাহৰ ইমান ধুনিয়া ফুল মোৰ যে ইমানে বেছি ভাল লাগিলে নহয় আৰু আপোনালোকে জানে ফুল মই বিৰাট বেছি ভাল পাওঁ তাৰ পাছতে আমি ইয়াতে চাহ বনাম এতিয়া মানে ককাই মোৰ হাতৰহে চাহ খাব বোলে দেখিছে ইমান বেছি সৌভাগ্য মোৰ মই কি কম মানে মই বিৰাট বেছি ফূৰ্তি আৰু যেহেতু মই চাহ বনাইছো সকলোৰ কাৰণে আৰু আপোনালোকেও গাখীৰ চেনি বিস্কুট এইবিলাক সব লৈ আহিব পাৰিব আৰু ইয়াতে ধুনীয়াকৈ চাহ বনাব পাৰিব গতিকে মই চাহ বনাইছো আসলে ককা আৰু মই দুইজনে মিলি বনাইছো চাহ জানেনে চাহ কাপ যে ইমানে বেছি সোৱাদ হ'ব যেহেতু ককাৰ হাতৰ অমৃত চাহ মানে অমৃতৰ নিচিনাই হ'ব আৰু গতিকে আহাৰ লগে লগে মই লাগি গলো আৰু মই ইনো কৰি মেলি খাই একেবাৰে ভাল পাওঁ সঁচাকৈ কৈছো ঘৰৰ ওচৰতো বা আমাৰ ফেমিলিটো ক'বাত বিয়া বাৰু যি কি নহলেও মই মানে দৌৰাদৌৰিকৈ লাগি মেলি ভাল পাওঁ গতিকে গাখীৰ চাহ বনাইছো সবে মিলি খাম গতিকে ককাই সুধিছে চেনি খাবিনে গুড় খাবিনে মই কৈছো যি দিয়ে আপুনি হেতুৱে খাম তাৰ পাছতে মই চেনি দিব লৈছিলো কিন্তু ককাই ক'লে নাই গুড় খাও যদি খাব পাৰিবি বিৰাট ধুনিয়া গুড় আছে উলিয়াই থোৱা আছে গতিকে গুড়েদি চাহ কাপ খাম আৰু নাতিয়ে ককা মানে নাতিনি আৰু ককাক মিলি ধুনিয়াকৈ খুব কথা পাতিছো আসলতে মোক প্ৰথম দেখিছে আৰু বৌহতৰ পিছে একদম পুৰণা চিনাকি একদম বহুত বছৰৰ চিনাকি আৰু মোক কিন্তু প্ৰথম দেখি বহুত বেছি মৰম কৰিছে ককাই আৰু হেয়া মৰম আৰু আশীৰ্বাদ মোক সদায় লাগিব আৰু বিৰাট বেছি ভাল লাগিছে মোৰ আসলতে মনটো আৰু যেহেতু মই বনোৱা চাহ ককাই খাব আৰু গতিকে নামঘৰৰ যে চাহ কাপ বা থানৰ চাহ কাপ মন্দিৰত যদি আমি যাওঁ বা নামঘৰৰ চাহ কাপ বিৰাট বেছি সোৱাদ লগা হয়নে মোৰ যে অমৃতৰ নিচিনা লাগে আৰু মৰমত ককাই ইমান ধুনিয়াকে গুড় উলিয়াই দিছে মোৰ হসকে ভাল লাগিছে তাৰ পাছতে মই বাটি সাটি ৰেডি কৰিছো আৰু হিচাপো কৰিছো কেজন মানুহ আছে বুলি চাহ খাবলে আৰু ধুনিয়াকে চাহ কাপ এতিয়া বনালো আৰু এতিয়া মই বাকিছো গতিকে আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্টত কিন্তু জনাবলে নাপাহৰিব আৰু ধুনিয়াকে চাহ কাপ বাকি দিছো গাখীৰ চাহ আৰু একদম অমৃতৰ নিচিনা লাগিছে তাতে ককাৰ হাতটো পৰিছে মোৰ হাতটো মানে আমি আৰু দুইজন মানে ককা আৰু মই মিলি চাহ কাপ বনাইছো বুইছেনে মানে থানলে আহি নিজে চাহ বনাই খাইছো ইমান বেছি ভাল লাগিছে হয়নে নহয় ককচোন মোৰ যে মনটো বিৰাট বেছি ফুৰ্তি আজি আৰু অকনমান চাহ আৰু অলপ এক্সট্ৰাকে বনাই দিছো কাৰণ আৰু মানুহ আহি আছে গতিকে আমি সময় লৈ আহিছো ইয়ালে আৰু এতিয়া আমি আহুতে লৈ আহিছিলো কিবা কিবি আৰু ককায়ে আমি বয়ে হাঁহি হাঁহি চাহ কাপ খাইছো আৰু মানে অমৃত খাইছো মই ইমানেই কৈছো আপোনালোকক মানে ইমানে বেছি ভাল লাগিছে আৰু মনটো মোৰ বহুত বেছি ভাল লাগি গৈছে গতিকে চাহ বিস্কুট খাই ককাই ইমান জমনি কথা কৈছে মই হাঁহিবহে পাৰিছো আৰু মুঠতে মানে মোৰ হাঁহি উঠিছে মই কি কম আপোনাক মানে কৰ কথা কৈ আছে আসলতে আৰু এনেকে আমি সময়কন পাৰ কৰিলো আৰু বিৰাট বেছি ভাল লাগিলে আৰু আপোনালোকো আহিব থানলে আৰু ভগৱানৰ ওচৰত মনোকামনা একদমে পূৰ্ণ হয় বুলি কয় আৰু বিশ্বাসটো মেইন আৰু মই ভগৱানক বহুত বেছি বিশ্বাস কৰো বহুতে বেছি আৰু ইয়াতে লিখিছে মই মৰিলেও দিন গলে ৰাতি হ'ব জুনবেলি উলাই থাকিব গছত ফুলিব ফুল আৰু কিবা এটা লিখিছিলে পঢ়িবলৈ নোৱাৰিলো কিন্তু সেই কথাখিনিত বহুত বেছি আবেগ সোমাই আছে হয়নে মানে আমি মৰি গলেও যি যত তেনেকেই থাকিব গতিকে যিমান দিন থাকো হাঁহি ফূৰ্তি কৰি সকলোৰে লগত মিলি জুলি কাকো অন্তৰত দুখ নিদিয়াকে থকাটো মেইন বুলি ভাবো মই যেহেতু মিলি জুলি থাকিবই লাগিব যেহেতু আমি আৰু সদায়তো আমি নাথাকো হয়নে তাৰ পাছতে ইয়াতে প্ৰসাদ দিছে আৰু আমি প্ৰসাদ খাবলৈ এতিয়া ৰেডি হৈছো আৰু নামঘৰৰ প্ৰসাদ অমৃত আৰু মোৰ কাৰণে মই কি কম মুঠতে মই ইয়াতে চাহ তামোল প্ৰসাদ সব খাইছো মুঠতে আকৌ আহিলো অভতি আকৌ গজজোপাৰ ওচৰলে ইমানে বেছি ভাল লাগিছে ফুলখিনি মানে মই কি কম মই দুপাহমান ফুল ছিঙি ললো কিন্তু দেই আৰু মোৰ ইমানে বেছি ভাল লাগিছে ফুলখিনি মই এতিয়া এই ফুলখিনি নমুৰ ওচৰত দিম মোৰ যে ঘৰত নমু আছে মই নমুৰ ওচৰত ফুলখিনি দিম আৰু অকনমান খুসকাহি দিছো ইমানে বেছি পিছল আৰু মোৰ মেখেলা চাদৰ তিতি অৱস্থা নাই আৰু ইমানে বেছি ভাল লাগিছে তাৰ পাছত আমি কাছ চাবলৈ আহিছো ভাবিলো কাছক বিস্কুট এটুকুৰা দিও তেতিয়া কাছ ওলাব গটিকে বৌ আৰু মই একদম বেয়া মানে কাছক মানে বিৰাট দিছো আৰু বিস্কুট কি জানিবা কাছ ওলাই আৰু হয় কাছকিটা বিৰাট টেঙৰ চিঞৰ বাখৰ কৰি থাকিলে কিন্তু
নোলায় আৰু যদি আমি একদম মনে মনে থাকো তেতিয়া ওলাব কিন্তু আমি যিহে হাঁহিছো দাঁতগিটা উলিয়াই উলিয়াই কাছয়ে পুৰা গমেই পাই গৈছে এইগিটা ওপৰতে আছে বুলি আৰু সেই কাৰণে কাছ মনে মনে ওলাই হেয়া দেখিছেনে জান না জান কি অকনমান ওলাইছে আৰু বিস্কুটখন খাই এয়া দেখিছেনে বিস্কুটখন খাই আকৌ ভিতৰলৈ সোমাই যায় গতিকে ভালকে মই ভিডিওটো কৰিব নোৱাৰিলো আৰু এটা কথা নোৱাৰিলো ইমানে বান্দৰে চিঞৰ বাখৰ কৰিছে ইমানে বান্দৰ দবদবকে আহিছে ভয়তে কি জানি মোবাইলটো লৈয়ে যায় বা মোবাইলটো পেলাই দিয়ে হেইটো দেখিছেনে ইমান উৎপতিয়া গতিকে বান্দৰৰ উৎপাতত মানে ভয় লাগিলে মোৰ আৰু হেতু কাৰণে মই মোবাইলটো নুলিয়ালো আসলতে মানে বহুত দেৰি ভিডিও নাই কৰা যি পাৰিছো অকনকে ক্লিপ এটা লৈছো আৰু কাছ দেখাবলৈ আপোনালোকক চেষ্টা চলাইছো হেইটো দেখিলে নে অকনমানি কাছটো সোমাই গল আকৌ ওলাইছে হে আৰু কাছৰ উৎপাত বাঢ়িছে গতিকে আপোনালোকক এই আসক এইটো এটা বান্দৰ দেখিছেনে হি ধুনীয়াকে বহি আছে মই তাক এবাৰ মোৰ ফালে মাতিছো গতিকে হি মোক অকনমান খঙত চাইছে মানে তাৰ মুডটো আজি বেয়া আসলতে তাৰ পাছতে এইফালে অকনমান গৈ আছো মই আসলতে আগতে আহি নাই প মোৰ বিৰাট বেছি ভাল লাগিছে আপোনালোকে পৰিবেশটো চকচুন ইমান ঠাণ্ডা মানে ইমানেই গছ গছনি গৰম দিনত যে ইমান বেছি ভাল লাগিব একদম ঠাণ্ডা বতাহ মাৰি থাকিব গতিকে বলকচোন এপাকমান আপোনালোককো লৈ যাওঁ কেনেকুৱানো লাগে চাওঁ আপোনালোকে চাব পাৰিব মোৰ কিন্তু বিৰাট বেছি ভাল লাগিছে আৰু মই ইনো গছ গছনিবিলাক এনেকে ভাল পাওঁ অকনমান নিজান জায়গাত থাকি ভাল পাওঁ হুলস্থুল জায়গাত মই সদায় থাকি ভাল নাপাওঁ বাৰু কেতিয়াবা বেলেগ কথা গতিকে মেখেলা অৱস্থা নাই মোৰ পানীত বুকাত তিতি আৰু এইফালে গৈ আছো আমি একদম বহুত দূৰলৈকে যাব পাৰি আৰু ফুল দেখিছেনে পৰি আছে তলত ইমান ভাল লাগিছে মানে ফুলখিনি গছকি আহিবলৈ মনে যোৱা নাই তথাপিও আৰু উপায়টো নাই হয়নে আৰু এয়া দেখিছে ইমান ধুনীয়া জাগা গছে গছ নাহৰ গছ আৰু বহুতখিনি গছ আছে আসলতে বহুত নাম নাজানো তথাপিও বহুতেই গছ আছে আৰু সেইফালে আমি গৈ আছো আৰু আমাৰ বয়ে অকনমি পুলি কেটামান আছিলে জতে এনেকে বাহিৰতে জংঘলত নিজে নিজে হুৱা হেয়া পুলি কেটামান আছিলে তাৰ পিছতে ককাই কলে লোৱা যদি দুটামান পুলি ল'ব পাৰিবা আৰু গতিকে ককাক আমি সুধি ললো আৰু সেই জংঘলৰ ফালে নিজে নিজে হুৱা দুটামান পুলি বয়ে লৈছে যেহেতু ফুল গছ হ'ব মানে ফুলৰ কাৰণে আমি লৈছো আসলতে আৰু বয়ে দুটামান সৰু সৰু পুলি পালে তাৰ পিছতে মোক কৈছে তয়ো দুটামান লৈ ল বুলি কৈছে আৰু সেই কাৰণে ময়ো গৈছো দুটামান পুলি লবলে কিন্তু এয়া দেখিছেনে মই আসলতে চিনি নাপাও মানে বহুত মানে যোনটো বহুত মজবুত পুলি হেতু টানিবলৈ গৈছো কিন্তু পুলি টানিবলৈ যাওঁতে মই যে সেই খালত যে লুটি খাই নপৰিম হেয়াহে মোৰ ভয় লাগিছে হেতু কাৰণে এখন হাতে গজজোপাত ধৰি লৈছো আৰু যিহে হকত হৈছো 72-73 কেজি হৈছে ওজনটো কমাব লাগিব গতিকে পৰিম বুলি ভয়ে লাগিছে মোৰ কিন্তু মই নোৱাৰিলো লাষ্টত গৈ আকৌ অকনমান চাইছো ইফালে হিফালে ইমান বেছি ভাল লাগিছে মই আসলে পুলি চিনি পনাই বয়ে মোক মাতি আছে ইফালে পা হুনকালে এইফালে আছে বুলি চিঞৰি আছে বয়ে আৰু এইফালে বয়ে ফাইনালি পুলি কেটামান পালে বাৰু দুটামান লৈছো আমি দুইজনীয়ে এটা কৰি ভাল লাগে ইয়াতে ঘৰত গৈ আমি ৰুম গে হয়নে আৰু এই পৰিবেশটো হসাকে ইমানে বেছি ধুনিয়া মই আপোনালোকক কি কম আপোনালোকৰ মন একদম শান্তি লাগিব বিৰাট বেছি ভাল লাগিব আৰু আপোনালোকে আহিছে হয়তো মইহে সাকে হেখত আহিছো কবলে গলে আৰু যদিও কোনোবা নাই অহা আপোনালোকে আহিব পাৰিব মই ধুনিয়াকে নামঘৰটো থানখন ধুনিয়াকে ভিডিও কৰি দেখালো আগে পাছে সবফালে ভিডিও কৰি দেখালো মই দেখিছেনে আৰু চাহু বনালো খালো আৰু এতিয়া আমি যাব ওলাইছো ঘৰলৈ গটিকে আপোনালোকক আজি এই ব্লগছটো কেনেকুৱা লাগিছে কিন্তু কবলৈ একেবাৰে নাপাহৰিব আৰু আমি কিন্তু বিৰাট বেছি এনজয় কৰিলো বহুত বেছি ভাল লাগিলে আমাৰ আৰু ইয়া দেখিছেনে শ্ৰী শ্ৰী নিত্যানন্দদেৱ নম আৰু এতিয়া আহিব সময়তে আকৌ জংঘলত জানেনে বয়ে পালে ফুল গছ দুজোপা মান আমি মানে আৰু আজি ফুল লৈহে এৰিম আৰু তাৰ পিছতে মোক চিঞৰি আছে তই হুনকালে গতিকে ময়ো ফালি চিৰি গৈছো হাবিখন ফুল গছ আনিম বুলি তাৰ পাছতে এইজোপা গছজোপাৰ নামটো মই নাজানো যোনটো বয়ে ছিঙিছে আৰু আপোনালোকে যদি জানে কমেন্টত জনাব হেয়া দেখিছেনে হাততে লৈ লৈছো গছ কেজোপামান আৰু যাম এতিয়া ঘৰলৈ গতিকে আজিৰ সৰু খুৰা মোৰ টিকলু ব্লগছটো আপোনালোকক কেনেকুৱা লাগিছে একদম কবলে নাপাহৰিব আৰু যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব ধুনিয়া কমেন্ট দিব আৰু আকৌ আহিম এটা ধুনিয়া ব্লগছ লৈ তেতিয়ালৈকে আপোনালোকে ভালে কুশলে ৰাখক মানে ভালে কুশলে থাকক আসলতে আৰু আপোনালোকৰ কাৰণেও মই প্ৰাৰ্থনা কৰিলো গতিকে বাই বাই আকৌ আহিম